everyone, good morning, back to my channel. তো এতিয়া বগৰী কাটি আছোঁ, গাঁৱত গৈ বগৰী আনিছিলোঁ, বগৰী কাটি আছোঁ, আচাৰ বনাই এয়া 4 কিলোমান আনিছোঁ, এয়া কাটি আছোঁ, বগৰীৰ আচাৰ বনাম, সেইটো কাৰণে কাটি আছোঁ। মোৰ কিটচেনত ৰ'দ পৰে, ৰ'দ পুৱাই বগৰী কাটি আছোঁ, আচাৰ বনাম। আৰু দোকানতো যাম বুলি ভাবিছোঁ আজি, অলপ কাম আছে অলপ। তো বগৰীখিনি কাটি হালধি নিমখ সানি থৈ যাওঁ, তেল নিমখ পিছত দিম, তেল মছলা পিছত দিম। এতিয়া নিমখ আৰু হালধি আনি অলপ থৈ যাম সেনেকৈ। তো এতিয়া বগৰীখিনি কাটি লওঁ আৰু বগৰীখিনি মই আগতে ধুই চুই বঢ়িয়াকৈ থৈ গৈছিলোঁ, টুকুৰিটোত শুকাই আছে, পানী অলপো নাই। তো এতিয়া কাটি আছোঁ বগৰীৰ আচাৰ বনোৱাৰ কাৰণে। চব আচাৰে আছে, বগৰীৰ আচাৰ খতম হ'ল, সেইটো কাৰণে বগৰীৰ আচাৰ বনাই আছোঁ। আৰু বগৰীৰ আচাৰ কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব। এনেকৈ অকণমান কাটি দিছোঁ, গোটা গোটাকৈ ৰাখিলে মানে খাব, কিছুমানে টেঙা খায়, কিছুমানে নাখায়, সেইটো কাৰণে। আৰু মছলাবিলাক ভালদৰে নোসোমায় গোটা গোটাকৈ থ'লে, সেইটো কাৰণে এনেকৈ কাটি দিছোঁ। অলপ কাটি দিলে মছলাবিলাক ভালদৰে সোমায় আৰু। কিছুমান অলপ অলপ বেয়া আছে, এইখিনি পেলাই দিছোঁ। লোকেল বস্তু সদায় তেৰামেৰাই থাকে, ফাৰ্মৰবিলাকহে অৰিজিনেল চিধা চিধা পাব, কিন্তু এইবিলাক ভাল নহয়। এতিয়া বগৰীখিনি কাটি লওঁ, গোটেইখিনি বগৰী এইবিলাক কটা হৈ গ'ল, কাটি নিমখ আৰু হালধি সানি থৈ দিলোঁ। আৰু এতিয়া শিলিখা গুটি এৰাই আছোঁ, শুকান শিলিখা এয়া গুটিবিলাক এৰাই আছোঁ, এই পাতা গুটি দি এনেকৈ ভাঙি ভাঙি। আৰু ইয়াতে থৈছোঁ, এয়া মিক্সিত দি পিছত গুড়া কৰিম। আৰু গুটি দিলে মিক্সিটো বেয়া হৈ যাব, সেইটো কাৰণে বাকলিবিলাক এনেকৈ মাৰি মাৰি আগতে এনেকৈ ভাঙি লৈছোঁ অলপ অলপ। তাৰপিছত বাকলিবিলাক, গুটিটো পেলাই বাকলিবিলাক ওলাই ল'ম। আৰু ইফালে এয়া নিমখ হালধি সানি থৈ দিছোঁ, এয়া তো এইখিনি গুচাই লওঁ, গুচাই লৈ তাৰপিছত বেলেগ কাম কৰিম। আৰু আগতে এইখিনি কৰি লওঁ, গুটি সৈতে পিছা নাযাব। এইটো ভেমৰা, আমলখি আৰু শিলিখা তিনিটা বস্তু একেলগ কৰি পিচি গুড়া কৰি থৈ দিম, আৰু ক'লা নিমখ দি। তাৰপিছত যেতিয়া পেট বেয়া হয় বা পেট গৰম হয়, তেতিয়া এই পানীটো, ইয়াৰ অকণমান গুড়া পানীত মিলাই খালে পেট ভাল হয় আৰু। এইখিনি কৰি থৈ দিওঁ। দোকান যাম বুলি ভাবিছিলোঁ, কিন্তু নাযাওঁ আৰু। এতিয়া হেনাও কৰিম, চুলিবিলাক পকি গৈছে, হেনা কৰিম। এইখিনি হোৱাৰ পিছত হেনাখিনি গুলিম, হেনা কৰিম, তাৰপিছতে বনোৱা চনোৱা কামবিলাক কৰিম আৰু লাহে ধীৰে। তো এইখিনি গুচাই লওঁ, এতিয়া গুচাই
হ'লে তাৰপিছত বেলেগ কাম বনাম। তেওঁলোকে এতিয়া গা চা ধুই উঠিলোঁ, কাৰণ ভাত বনোৱাই নাই, কাৰণ আজি চব এইবিলাক কাটা কুটা কৰি থৈ মেলি কাপোৰ ধুব গ'লোঁ, কাপোৰ ধুই বাথৰুমটো চাফা কৰিলোঁ, সেইটো কাৰণে একেবাৰে গা চা ধুই আহিলোঁ। আৰু এতিয়া তামোল এখন খাই লওঁ, খাই ভাতটো বনাওঁ আৰু। মই লিপষ্টিকটো যোৱাই নাই, কাৰণ ইয়াতে মই বৰ'প্লাছ নহ'লে কিবা ভেচলিন এনেকৈ লগালেহে যাব, এতিয়ালৈকে যোৱা নাই। দাঁতবিলাক দেখাইছোঁ মোৰ আপোনালোকক, বেয়া হৈ গৈছে তামোল খাই খাই। এতিয়া তামোলখন খাই মাছ ৰাখিছোঁ, মাছ ভাজিম আৰু বেঙেনা ভাজিম। আৰু এতিয়া মূলা শাক চব্জি বনাম মাছৰ মাথাটো দি, সেনেকৈয়ে বনাই। আৰু এতিয়া দালি চালি নবনাওঁ আৰু সেয়াই বনাওঁ। এতিয়া 2টা বাজিলে। বগৰীখিনি বাহিৰত দি দিছোঁ শুকাবৰ কাৰণে। ইয়াক ভাগ্য হ'ল আজি বান্দৰ অহা নাই, বান্দৰ থাকিলেতো দিবই নোৱাৰিলোঁ হয়, বান্দৰ অহা নাই কাৰণে দিব পাৰিলোঁ। আৰু শিলিখাখিনি কাটি ইয়াতে থৈ দিলোঁ, পিছত মিক্সিত মাৰি দিম আৰু মিক্সিত গুড়া কৰি দিলে হৈ যাব। এতিয়া পটাপট বনাই লওঁ ভাত, মূলা শাক ভাজি পটাপট বনাই খাওঁ আৰু ভোক লাগিছে। এই চাইডে মাছ ভাজি আছোঁ এয়া, আৰু ইয়াতে মই আচাৰত মছলা দি দিলোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাব। মছলা কম দিছোঁ, বেছি মছলা দিলে ভাল নালাগে খাব, সেইটো কাৰণে একদম কম মছলাত বনালোঁ। এতিয়া কাপোৰ এখন ঢাকি ৰ'দত দি দিওঁ, ৰ'দত দিয়াৰ পিছত ঠিক হৈ যাব। আৰু ফ্ৰেণ্ড, মই মূলা শাকেদি, মূলা বুঢ়া বুঢ়া পাতবিলাক যে থাকে সেইবিলাকেদি মাছৰ মাথা দি খাৰ বনাইছোঁ। আৰু কেনেকুৱা হৈছে চাওক কালাৰটো। আৰু চবে মোক চিঞৰি আছিলে এইবিলাক গৰুৱে খায়, নিনিবি ইমান, কুমলীয়া কুমলীয়া লৈ যা। কিন্তু মই আনিছোঁ, মই আনি এনেকৈ বনাই খাই আছোঁ। এতিয়া মই ভণ্টিহঁতক কওঁ, তহঁতেও এনেকৈ খাই ল'বি, তহঁতৰ ঘৰৰে বস্তু, তহঁতে যদি মোৰ ভিডিঅ'টো পোৱা তহঁতে এনেকৈ বনাই খাবি, এইটোতো লোকেল হয়, মই বজাৰৰ পৰা অনাখিনিয়ে এনেকৈ খাওঁ। তো চব্জিটো চাওক কি ধুনীয়া হৈছে, মোৰতো ভাল লাগিছে, কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। বাই। এতিয়া চব হৈ গ'ল, ভাতো বহাই দিলোঁ। আৰু এয়া মূলা শাকৰ খাৰ হৈছে চাওক, মাছৰ মাথাটো ভাঙি দিছোঁ, মাছৰ মাথা আৰু ফিচাখন ইয়াতে ভাঙি দিছোঁ। অলপ জোল জোল ৰাখিম, কাৰণ মোৰ জোল চব্জি নাই, সেইটো কাৰণে এইখিনি জোল জোল ৰাখিম। বাছ হৈ গ'ল চব্জি, নমাই দিওঁ। আৰু ভাত বহাই দিছোঁ ইফালে, এইখিনি হৈ গ'ল। আৰু ইয়াতে বেঙেনা ভাজিছোঁ, বেঙেনা ভজা হৈ গৈছে। ইফালে মাছ ভজা আছে, মাছ ভজা। তো ভাতটো হ'লে 5-10 মিনিট ৰখি ভাতটো খাই ল'ম। আৰু ৰ'দটো আজি সোনকালে গুচি গ'ল, বেলেগ দিনা থাকে চাগে বৰষুণ চৰষুণ আহিব, ৰ'দটো আচাৰখিনি আনিব লাগিব। আৰু এতিয়া 3টা বাজিলে, ভোকো লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, খালি পিঠা 2খন খাইছিলোঁ ঘৰৰ পৰা অনা। তো এতিয়া ভাতটো হ'লে চিধা 10 মিনিট ৰখি ভাতটো খাম। আৰু ভাত চাত খাই অলপ শুই গৈছিলোঁ, শুই উঠি আগতে আপোনালোকক মই দেখাইছিলোঁ আমলখি, ভোমোৰা আৰু শিলিখাৰ গুটিবিলাক এৰাই থোৱা। আজি সেইবিলাক পিচি আছোঁ, আৰু পিচি গুড়ি কৰি চালনী নাই, মই চেকনি দি চালি আছোঁ। ডাঙৰ এখন চেকনি আছে, সেইখনেদি চালি আছোঁ। ইমানখিনি হৈছে, আৰু এইখিনি লাষ্ট।
এইখিনি লাষ্ট আৰু এইখিনি বেছি আৰু চেকনিখনে যে মই কেনেকৈ চালি আছোঁ চাওক, এনেকুৱা লাহে লাহে এনেকুৱা কৰি চালি আছোঁ। চাকনিখন ডাঙৰ হয়, সেইটো কাৰণে ধুনীয়াকৈ চলা গৈছে। শালখন সৰু হ'ল অকণমান। এইখিনি হৈ গ'ল। এতিয়া ইয়াতে মই ক'লা নিমখ দিম, ক'লা নিমখ মিলাই ডাব্বাত ভৰাই থৈ দিম, আৰু যেতিয়া খাব মন যাব ইয়াৰ পৰা খাই ল'ম। আৰু এইটো আমাৰ আইতাহঁতে বনাই খুৱাইছিলে আগত, আৰু এইটো ত্ৰিফলা বুলি কয়। আচলতে 3টা বস্তু দি বনোৱা হয়, আমলখি, ভোমোৰা আৰু শিলিখাই দি বনোৱা হয়, সেইটো কাৰণে ত্ৰিফলা বুলি কয়। আজিকালিতো আয়ুৰ্বেদিক হেৰিবিলাকত পোৱা যায় ত্ৰিফলা বুলি এটা। এই ত্ৰিফলাটো এইটোৱে হয়, এই গুড়িটো। তাতে ইচ্ছা কৰিলে অলপ মিঠাতেল দি নিমখ দি সানি সৰু সৰু লাড্ডু বনাইও থ'ব পাৰি, আৰু নহ'লে এনেকৈ গুড়ি কৰি থ'লেও হৈ যায়। যেতিয়া খাব মন যায় খালে হ'ল। আৰু ওলালে এইখিনি এতিয়া মই বটল এটাত ভৰাই থৈ দিম আৰু ধুনীয়াকৈ। তো আজিলৈ বাই বাই। এতিয়া 8:30 বাজিলে, বনোৱাটো দিনৰে আছে, সেয়াই খাম আৰু গৰম কৰি। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গুড নাইট, লাভ ইউ।